হাই কৈ দিয়া হাই আজি আমি ক'ত আহিছো পাহাৰ বাৰু এতিয়া পাহাৰটোৰ নামটো জিৰ' পাহাৰটোৰ নামটো ওলাই আহিছে সামাৰ ভেকেশ্যন বুলি আৰু নিয়মটো গতিকে গৈ থাকোঁ আৰু ক'ত যাওঁ কি কৰোঁ গৈ চব গম পাই থাকিব এয়া বৰষুণো দিছে বতৰ বেয়া নহয় মজা বতৰ অ'কে আৰু এতিয়া আমাৰ লগত আৰু এটা যাব ফেমিলি আৰু আমাৰ লগত গৈছে আগতে হয় নাই জান কৈ দিয়া কোন যাব এইটো ৰাস্তাই যাম আমি খুৰা আৰু ধুনু যাব এইটো ৰাস্তাই যাওঁ আমি আগতো গৈছোঁ ইহঁতৰ লগত গ'লে মানে একেবাৰে নদী পাৰ হৈহে যাবলগীয়া হয় আৰু এফালে হাই কৈ দিয়া ইয়াত হাই কৈ দিয়া এয়া মোবাইলত কৈ দিয়া ক'ত যাবা কৈ দিয়া আৰু পাহাৰটোৰ নামটো কি কম জিৰ'লৈ যাওঁ এইয়া আমি এতিয়া ক'ত আহিছোঁ গোটেই ডিটেইলছ কৈ দিয়া ধুনুৰ লগত ৰৈ দিয়া অঁ কোৱা এতিয়া ক'ত আহিছা কি কথা কোৱা অঁ অঁ ক'ত আহিছোঁ অঁ সেইবোৰ আমি ফেৰীত আহি আছো আমি কল যাম আমি হেৰিলৈ যাম জিৰ' তাৰপিছতে কাজিৰঙা হ'ব নেক্সট জানুৱাৰী ফাৰ্ষ্ট টাইম একদম বতৰত উঠি লৈছো বাই লাষ্ট লাগিছে নি ফেৰীত মামাটো আহিছে নহয় তোমালোকৰ ক'ত আহিছা কৈ দিয়া এয়া আমি এতিয়া ব্ৰেকফাষ্ট কৰি ল'ম কৰিছোঁ মৰ্ণিং আহি হয় নাই ধুনীয়াকৈ ৰাস্তাত আমি এতিয়া ক'ত পালোহি আমি জেংৰাই মুখ ৰোড ধুনীয়াকৈ খাইছোঁ এটা ধুনীয়া পৰিৱেশত পিছফালটো দেখিছে ইমান ধুনীয়া চাহো আছে আমাৰ তন খাই লোৱা এই ইমান ধুনীয়া পৰিৱেশ এটা ৰৈ ৰাস্তা দাঁতিত কেনেকুৱা লাগিছে ভাস্কৰ ধুনীয়া লাগিছে এতিয়া আমি গৈ আছোঁ গোগামুখ পাইছোঁহি আৰু এতিয়া তাৰপিছত এটা ধুনীয়া লোকেশ্যন পাইছোঁ আৰু আমি এতিয়া নৰ্থ লখিমপুৰ পাম আৰু সেইফালেদি গোগামুখ যাম ৰাস্তা অলপ বেয়া বাকী অৰুণাচল ভাইব এটা আহিছে আৰু এইবোৰ পাইন গছ ওলাইছে হয় এয়া ৰাতিপুৱাৰ পৰা আহি মাজুলী হৈ ঢকুৱাখানা হৈ আমি এয়া যেনে তেনে অৰুণাচল গেট পাইছোঁ বৰ্ডাৰ আসাম অৰুণাচল বৰ্ডাৰ জেগাটোৰ নামটো হৈছে কিমিন আৰু ইয়াতে এতিয়া পাছ বনাই ল'ব লাগিব ইনাৰ লাইন পাৰ্মিট পাছটো নবনোৱাকৈ কেতিয়াও যাব নালাগে আমি আচলতে নবনোৱাকৈ আহিছিলোঁ কিন্তু বনাব লাগিব
বনাই মেলি দাদা ইয়াতে বনাই আছোঁ। পাৰ্মিট কটা হৈ গৈছে আৰু ইয়ালৈ আহিলে পাৰ্মিটটো কাটি ল'ব লাগে দেই। নম্বৰটো পাই ইয়াতো দি দিছোঁ। এই নম্বৰত কণ্টেক্ট কৰিও পাৰ্মিট ল'ব পাৰি কোনোবা আহিলে। হয় মই ফাইনেলি ৱেলকাম টু হেৰি আছে কৈছে চা ৱেলকাম টু অৰুণাচল। এয়া চেক পোষ্ট। আমি নবনোৱা হেঁতেন দিগদাৰ আছিলে। এয়া অৰুণাচলত এণ্ট্ৰি হৈছোঁহে। এয়া চাওক কি ধুনীয়া জেগা এটা পাইছোঁ চাওক। আমাৰ ইয়াৰ ৰাইজ পূৰা ফটো মৰাত ব্যস্ত। এইটো আমি এফালে গৈ থাকিম এতিয়া। এইটো চাইডে যাম 0। এই চাইডৰ পৰা আহি আছোঁ। এয়াই হৈছে বিউটি অফ অৰুণাচল। আমি এতিয়া ডাৱৰলৈ আহি আছোঁ। আহি আমি পাইছোঁ পুটিন আৰু এয়া হৈছে নেশ্যনেল হাইৱে। আমি আহিছোঁ এইটো এটা ৰাস্তাই পাহাৰৰ একদম মাজে মাজে এটা সৰু ৰাস্তা। আৰু এতিয়া এইফালে যাম 0। সেইটো চাইড 0 যাম আৰু এইটো চাইড ইটানগৰ এইটো মেইন ৰাস্তা হাইৱে। কাইলৈ এইটো ৰাস্তাইহে যাম দেই ঘূৰি যাওঁতে। এইটো ৰাস্তা অকণমান ঠেক ঠুক বহুত মানে শ্লাইডিং হয়। বহুত বৰষুণ দি আছে জোৰছে। পূৰা পাথৰ পৰি আছে ভয়ো লাগিছে তথাপিতো আহিলোঁ। ফাইনেলি আমি আহি পালোহি দেই। একদম পেট চাটিব লাগি গৈছে সঁচাকৈ। পাই গ'লোহি। এইটো হোমষ্টে। আজি ইয়াতে থাকিম হা। বাকী এতিয়া গৈ লওঁ ভিতৰলৈ গৈ লওঁ। পূৰা টায়াৰ্ড হৈ আহিছোঁ। বাকী পিছত দেখাই আছোঁ। এইটো ৰুম ৰুমটো বেয়া হৈ আছে। এতিয়া ইহঁতে সোমাই দিলে আৰু বাকী আমি কিটচেনটো চাই লওঁ। আৰু চব আছে বঢ়িয়া লাগিব দিনত। ৰাতিপুৱা দেখুৱাম ভাইবছটো। কিটচেনটো দেখাই আছোঁ। কিটচেন ক'ত আছে এইবোৰ গোটেই গাৰ্ডেন মানে গোটেই একদম ফাৰ্ম হাউচ টাইপ ধুনীয়া গাৰ্ডেন। মজা লাগিব ইয়াত বহি। এইটো অ'নাৰৰ হাউচ মে বি। এইটো এটা ঘৰ এইটো এটা ঘৰ। কিটচেনটো চাই লওঁ ধুনীয়াকৈ। ব'লা কিটচেন চাই লওঁ। খানা বনি আছে ধুনীয়া। জুই জ্বলি আছে। আহা এইফালে ধুনীয়া কিটচেন দিছা নাই। চানাজত থৈ আহা খুলি আহা। জুই ধৰি লৈ একদম জুই মজা লাগিছে। ইয়াত কি মানে মাংস চাংস পুৰি খাব পাৰি নেকি? आंटी ये कॉमन किचन है ना? हाँ ये कॉमन किचन। अच्छा डाइनिंग प्लस किचन। डाइनिंग प्लस किचन। ইয়াত চবে বনাই মেলি নিজৰ মতে থৈ দিব পাৰে। আমি আজি ৰাতি সাজটো বনাই খাম। পুৰা জুই আমি লোৱা হৈছে ধুনীয়াকৈ। আমাৰ তাত যোৰহাটত কালিটো 37। আজি আমি এতিয়া এয়া জুই খোৱাইছোঁ। জুলাই 26 তাৰিখ। তই চাইছানে হা? এইটো আজিৰ কাৰণে আমাৰ কিটচেন। কিটচেনত ৰান্ধনীয়ে কিটচেনত খানা বনাই আছে। আৰু আজি কিটচেনটো দেখুৱাই আছোঁ। এয়া আমাৰ এইটো কিটচেনৰ ৰান্ধনী আজিৰ কাৰণে। এয়া কি বনাইছে ৰান্ধনী? লোকেল চিকেন
এয়া লোকেল চিকেন আৰু বাসমতি ৰাইচ চচ বাসমতি ৰাইচ এইটো আমাৰ আজি কিটচেন আৰু ইয়াৰ মানুহখিনি কিন্তু ভাল আকৌ দেই হে মজা পুৰা ফ্ৰেণ্ডলি আৰু কাইলৈ দিনতহে ফাৰ্ম হাউচখন ধুনীয়াকৈ দেখাম আৰু চাগে ৰাতিতকৈও বেছি ভাল লাগিব দিনত হয় নাই আমাক জুই চুই ধৰিবলৈ ইয়াত ব্যৱস্থা আছে ইয়াত ৰাতি অলপ ঠাণ্ডা পৰে এয়া জুই ধৰিবলৈ ইয়াত ওপৰতো মাংস সেকিব পাৰি তলত জুই আছে ল'ৰা ছোৱালীকেইটাই পূৰা এনজয় কৰি আছে কিবা কবি নি মইনো কি ক'ম আৰু আজি আহি মানে 12 ঘণ্টা 13 ঘণ্টা ৰাস্তা জাৰ্ণি কৰি ভাগৰ লাগিছে হ'লেও এতিয়া ভাল লাগিছে এতিয়া ভাল লাগিছে সিহঁতি যে কিটচেনত ইমান ধুনীয়াকৈ লোকেল মুৰ্গী বনাইছে ভাল লাগিছে যথেষ্ট আজি এই কিটচেনটো পাই বেছি ভাল লাগিছে কিটচেনটো বেছি ভাল লাগিছে আৰু কাইলৈ কিটচেনটো চাগে আৰু ভাল লাগিব সেইটো কাইলৈ দেখাই আছো কাইলৈ কিটচেনটো স্পেচিয়েল